আজি সমগ্ৰ অসমবাসীৰ যিসকল আমাৰ দুখীয়া আই মাতৃ আছে বা আৰ্থিকভাৱে দুৰ্বল যিসকল আমাৰ পৰিয়াল আছে সেইসকলৰ বাবে অত্যন্ত এটা আজি আনন্দ দিন আৰু এটা প্ৰাপ্তিৰ দিন বুলি ক'ব লাগিব। আজি সমগ্ৰ অসমত অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে অসমৰ কৰ্মশ্ৰী জনদৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভ উদ্বোধন কৰিছে আৰু সমগ্ৰ অসমত 12,60,000 নতুন হিতাধিকাৰীয়ে অৰুণোদয় পাবলৈ সক্ষম হ'ব আৰু তামুলপুৰ জিলাত আমি সৰ্বমুঠ 59,000 আমি হিতাধিকাৰী পাবলৈ সক্ষম হ'ম। তামুলপুৰ আৰু গোৰেশ্বৰ দুইটা বিধানসভা সমষ্টি মিলি ইতিমধ্যে আমি 18,000 অকণমান বেছি ইতিমধ্যে আমি তামুলপুৰ জিলাত পাই আছোঁ, দুখীয়া আই মাতৃয়ে পাই আছে। তাৰে লগত আমি আৰু প্ৰায় 42,000 নতুন আমাৰ দুখীয়া আই মাতৃক অৰুণোদয় দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই এটা সুবিধা অৰুণোদয়ৰ জৰিয়তে দিছে আৰু তাৰ লগে লগে অসমত প্ৰায় 19,92,000 নতুন ৰেচন কাৰ্ড অহা 2 মাহত প্ৰদান কৰাৰ বাবেও এই অভিলাষী ধ্বজাবাহী আঁচনিখন আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিলে। আমি ইয়াতে 98,000 পৰিয়ালে ৰেচন কাৰ্ড পাই আছিলোঁ জনসংখ্যা পৰিয়ালে। এতিয়া আমি নতুনকৈ আমি আৰু 27,000 নতুন ৰেচন কাৰ্ড পাম এই সমষ্টি দুইটাতে। গতিকে এতিয়া মই ভাবোঁ 27,000 নতুন ৰেচন কাৰ্ড পোৱাৰ পিছত ইয়াতে আৰু বোধহয় কোনো তেনেকুৱা দুখীয়া পৰিয়াল মানে ৰৈ নাযাব যিসকলে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। গতিকে ৰেচন কাৰ্ড বাধ্যতামূলক অৰুণোদয় পোৱাৰ কাৰণে গতিকে প্ৰথম ৰেচন কাৰ্ড দিয়া হ'ব অহা 2 মাহত যদি কোনোবা বাকী আছে আৰু জানুৱাৰী মাহত আমি অৰুণোদয়ৰ নতুনকৈ প্ৰায় 42,000 লোকে আমি অৰুণোদয় পাবলৈ সক্ষম হ'ম দুইটা সমষ্টিত প্ৰায় 21,000। কিন্তু ইয়াত এটাই কথা যে এতিয়া পাই থকাসকলেও নতুনকৈ কিন্তু আবেদন কৰিব লাগিব, কাৰণ তেওঁলোকৰ মাজতো কোনোবাই চাকৰি পাইছে, কোনোবাই ব্যৱসায়, কোনোবাই ডাঙৰ মানে ধৰক গাড়ী লৈছে, 4চকীয়া গাড়ী লৈছে, তেওঁলোকৰ এইবিলাকৰ পৰা নাম হয়তো কৰ্তন হ'ব। তেনেকৈ আমি নতুন যি আমাৰ ক্ৰাইটেৰিয়া আছে, আমাৰ বিধৱা মহিলাই হওক, দিব্যাংগই হওক, তাৰপিছত বিবাহ বিচ্ছেদিত আমাৰ কোনো ভনীয়ে হওক বা আমাৰ তেনেকুৱা ধৰণে বিয়া নোহোৱা বহুত ছোৱালী আছে, 45 বছৰ বয়স পাৰ হৈ গ'ল তেওঁলোক আছে। বহুত তেনেকুৱা পৰিয়াল আছে যি পৰিয়ালত থেলাছেমিয়াৰ পৰা আৰম্ভ কৰি কেইবাটাও এনেকুৱা ৰোগত আক্ৰান্ত হৈ আছে। বহুত এনেকুৱা আমাৰ নিসন্তান দম্পতি আছে, চোৱা চিতা কৰা মানুহ নাই, তেওঁলোকৰ বাবে বহুত এনেকুৱা আমাৰ আই মাতৃ বা ব্যক্তি আছে যিসকলে ভিক্ষা খুজি খায়, তেওঁলোকেও এই আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে প্ৰতি মাহত 12,500 টকাকৈ, বছৰত 15,000 টকাৰ আৰ্থিক সকাহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাৰ BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ জৰিয়তে ইয়াত আমি BTC লাভ কৰিম। তাৰ কাৰণে আজি আই মাতৃসকলে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিছে, প্ৰমোদ বড়ো ডাঙৰীয়াক আশীৰ্বাদ দিছে, আমাৰ MCLA EM সকলক আশীৰ্বাদ দিছে যে এনেকুৱা ধৰণৰ এখন অভিলাষী ধ্বজাবাহী আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে। গতিকে এনেধৰণে আমি BTCখনত শান্তি আৰু উন্নয়ন আৰু সমন্বয়, শান্তি উন্নয়ন সমন্বয় আৰু সম অধিকাৰ এই গোটেইখিনি কথাটো আমি পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। নিশ্চিতভাৱে যোৱা 3-3.5 বছৰত BTCত শান্তিৰ এক সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু উন্নয়নৰ কাৰণে শান্তি প্ৰথম এটা মানে তাৰ হ'ব প্ৰয়োজন হ'ব। গতিকে শান্তি এতিয়া প্ৰায় প্ৰতিষ্ঠা, উন্নয়নৰ গতিও লাহে লাহে সেইকাৰণে আজি ত্বৰান্বিত হৈছে। গতিকে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আজিৰ এই পবিত্ৰ মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 35 লক্ষ BTCবাসীৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে। 35 লক্ষ BTCবাসীক শান্তি, সুৰক্ষা আৰু উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে তেওঁলোকে আজি আমাক বহু আঁচনিৰে লাভান্বিত কৰিছে।